everyone কি খবৰ I am মৃদুস্মিতা মোক কেনেকুৱা লাগিছে একদম আজি গুৱাহাটী টু জাগিৰোড গৈ আছো এটা বিশেষ কামত লগত তৰভুজ আৰু লগতে কলচল লৈ লৈছো ৰাস্তাত খাব লাগিব মোক কেনেকুৱা লাগিছে হেইটো কমেন্ট কৰিব আজি আমি মানে অকল মই নহয় মিষ্টাৰ ৰাজ এজন আৰু মই গৈ আছো জাগিৰোড আহি পালো আপোনালোকে দেখা পাইছে এখন জাগিৰোডত আছে আপোনালোকক কৈছিলো না মই আৰু মিষ্টাৰ ৰাজ আহিম জাগিৰোড So, আপোনালোকৰ যদি মহিলা পুৰুষসকল মাথা চটা নষ্ট হৈছে বহুত বেছি মাথা বিষ হৈছে ইয়াতে ধুনীয়া মাসাজ দিয়ে বহুত ভাল পাৰ্লাৰ হয় আৰু আপোনালোকক দেখিছেনে মোক কেনেকুৱা লাগিছে এইটো ক'ব আৰু ধুনীয়াকৈ আহিছো আৰু এটা কথা কওঁ সেইকাৰণে মিষ্টাৰ ৰাজে আজি ছুটি লৈছে শান্ত চাওক এইবিলাক মিষ্টাৰ ৰাজ তুমি ঘৰত গুচি যোৱা নালাগে আৰু একদম ধুনীয়া পৰিৱেশ জাগিৰোডত আহিছো আগতেও আহিছো আৰু আজি আহিছো শুভম বিউটি পাৰ্লাৰ আৰু ধুনীয়াকৈ কি খবৰ আৰু ধুনীয়াকৈ ইয়াতকে আৰু মৰম সঁচাকে ইমান ধুনীয়াকৈ ৰখি আছে ন ইমান ধুনীয়াকৈ মোৰ কাৰণে ৰখিছা নে ৰাজৰ কাৰণে ৰখিছা আৰু খুব ধুনীয়া সঁচাকে ভাল লাগি কেনেকুৱা লাগিলে মোক লগ পাই ভাল লাগিছে এইখনে হৈছে শুভম বিউটি পাৰ্লাৰ যিখন আছে জাগিৰোডত ইয়াতে আপোনালোকক ক্ৰুজ শিকায় প্ৰশিক্ষণ দিয়া হয় লগতে সাৰ্ভিস দিয়া হয় মেকআপ শিকে হেয়াৰ কাটিং ফেচিয়েল সকলোবোৰ আৰু শুভম বিউটি পাৰ্লাৰখনৰ ওনাৰ হৈছে মৰমিবা চাওকচোন ইমান ধুনীয়া ধুনীয়া এৱাৰ্ড পাইছে বাকিখিনি আপোনালোকে নিজেই চাই লওক আৰু আমি ধুনীয়াকৈ আহি ভিতৰত বহি আছো ভাল লাগিছে আহি আৰু চাওক ইমান মানে ধুনীয়াকৈ থেংক ইউ সো মাচ আৰু এফালে ৰাজদা হাই দাদা আৰু আপোনালোকে গম পাইছে অসমৰ ক্ৰাছ মিষ্টাৰ ৰাজ আৰু মই লাখটুকীয়া বাইদেউ ওৰফে মৃদুস্মিতা আছো জাগিৰোডৰ এখন বিখ্যাত বিউটি পাৰ্লাৰ নাম হৈছে শুভম বিউটি পাৰ্লাৰ পুৰুষ মহিলা সকলোৰে বাবে একদম সকলোৱে আহিব পাৰে অসমৰ পুৰুষসকলক কৈছো যদি প্ৰেমিকা সেমিকা আছে যদি আপোনালোকৰ ওয়াইফ আছে পইচাত কিন্তু কনজুস নকৰিবা ধুনীয়াকৈ শুভম বিউটি পাৰ্লাৰত লৈ আহক আৰু এও হৈছে ওনাৰ শুভম বিউটি পাৰ্লাৰৰ কিবা এটা কৈ দিও মই শুভম বিউটি পাৰ্লাৰ অনাৰ হয় আজি আমি হেড মাসাজৰ এটা থেৰাপি আৰম্ভ কৰিব লৈছো সেই থেৰাপিটো মানে আমি হেড মাসাজ কৰিলে কি কি আমি ৰিলিফ পাওঁ সেইখিনি আমি আলোচনা কৰিম আৰু হেড মাসাজ আজিকালি খুবেই জৰুৰী কাৰণ আমি আজিকালি বহুত টেনচনত থাকো কামত সব ব্যস্ত থাকো সেইটো কাৰণে আমাৰ চুলি আমি ৰিলেক্সৰ কাৰণে হেড মাসাজ কৰিলে আমাৰ কি কি বেনিফিট হয় আমাৰ হেড মাসাজ কৰিলে হেয়াৰ ফলছ নাইকিয়া হ'ব হেয়াৰ ডেন্ড্ৰফ নাইকিয়া হ'ব আমি থাইৰয়ডৰ পৰাও অলপমান ৰিলিফ পাম চুগাৰৰ পৰা ৰিলিফ পাম হাই প্ৰেছাৰৰ পৰা ৰিলিফ পাম সকলোখিনিৰ পৰা আমি ৰিলিফ পাম আৰু কি কি টিপ দিলে আমি সেইখিনিৰ পৰা ৰিলিফ পাম তাৰে আমি আজি অলপমান দেখুৱাম আপোনালোকক আশা কৰোঁ আপোনালোকে এইখিনি ফ'ল' কৰে যায় আৰু ফ'ল' কৰি পিনি পাৰ্লাৰখনৰ বিষয়ে আপোনালোকে চিন্তা কৰি যায় শুভম বিউটি পাৰ্লাৰত আহে ধন্যবাদ আৰু আমাৰ এতিয়া চলি আছে কোৰিয়ান ফেচিয়েল চলি আছে তাত অফাৰ আছে আৰু এটা কথা মই মাজতে সুধো কাৰণ জাগিৰোডত বহুত আছে তেনেকুৱা বহুত নিবনুৱা বহুতে ভাবি থাকে ন মই বিউটিচিয়ান হ'ম মই এজন ভাল মেকআপ আৰ্টিষ্ট হ'ম ইয়াতে প্ৰশিক্ষণৰ কিবা ব্যৱস্থা আছে আমাৰ চিল্ক অফ ডেভেলপমেণ্টৰ হয় এইটো ISD আণ্ডাৰ হয় মোৰ কোড নাম্বাৰ হৈছে 036 আপোনালোকে যদি গুগলত চাৰ্চ কৰে আপোনালোকে মোৰ কোড নাম্বাৰ পাব পাৰ্লাৰখনৰ আৰু ইয়াত আমি জেন্টছ লেডিজ সকলোখিনিকে প্ৰশিক্ষণ দিওঁ আমি আৰু সেইমতে তেওঁলোক স্বাৱলম্বী হৈছে আৰু মোৰ পাৰ্লাৰৰ পৰা দুজনে পুলিচত চাকৰি পাইছে এতিয়া বাইবাৰ যি ট্ৰেইনিং হৈছিলে তাত সেইটো কাৰণে আপোনালোকে যদি নিবনুৱা সমস্যা হেৰি কৰি আছে আপোনালোকে ক'তো শিকিব খোজা নাই পইচা পাতিৰ কাৰণে আমি খুব কম মূল্যত আমি শিকাই দিওঁ আৰু আমি ISD আণ্ডাৰৰ পৰা চাৰ্টিফিকেট দিওঁ আৰু সেইমতে আপোনালোকে গোটেইখিনি কাম কৰিব পাৰে আৰু আমাৰ যিটো ব্ৰাঞ্চৰ লগত যদি জড়িত থাকে আমি কেতিয়াও আমি এৰি নিদিওঁ আমি তেওঁলোকক আগুৱাই নিয়াত আমি অশেষ চেষ্টা কৰোঁ আৰু আপোনালোকৰ যে বাইক হৈ আছে এইটো ISD এইটো হয় আচলতে আৰু এইখন আছে শুভম বিউটি পাৰ্লাৰ জেন্টছ এণ্ড লেডিজ আৰু ইয়াতে চাগে আপোনালোকৰ প্ৰেম চেম হৈ যাব পাৰে নেকি কাৰণ পুৰুষ মহিলা চব হয়নে নহয় আৰু কিছুমান আছে ন তিৰোতা মানুহ ইটো লাগে সিটো লাগে যদি মাথাৰ বিষ চিষ হৈ আছে পুৰুষসকলক কৈছো চিধাই আহি যাব শুভম বিউটি পাৰ্লাৰ ধুনীয়াকৈ হেড মাসাজ দিব সুন্দৰ পৰিৱেশ সুন্দৰ ঠাইত আছো আমি আশা কৰিছো শুভম বিউটি পাৰ্লাৰ আগুৱাই যাওক জিন্দাবাদ আৰু জাগিৰোডৰ ওচৰে পাজৰে যিসকল ল'ৰা বা ছোৱালী আছে যদি আপোনালোকে প্ৰশিক্ষণ ল'ম বুলি ভাবি আছে ডেফিনেটলি বহুত কম টকাত তেওঁলোকে শিকাব আপোনালোকে লগতে 100% জব প্লেচমেণ্ট দিব এইটো একদম গেৰাণ্টি আছে গতিকে শিকি লওক এজন ভাল বিউটিচিয়ান হ'ব পাৰে আৰু বৰ্তমান আপোনালোকে সামাজিক মাধ্যমত দেখি থাকে এজন আৰু এনেকুৱা হয় ন কিনো মেকআপ আৰ্টিষ্ট কিনো ইউটিউবাৰ কিন্তু তেনেকে কোনো কথা নাই বেলেগে কি কৈছে এইটো গুৰুত্ব নিদিব মেকআপ আৰ্টিষ্ট যদি ভালকৈ কষ্ট কৰে কষ্ট কৰিব লাগিব আজি বোলে এনে কাৰোবাক দেখি কেনে শিকিছো তেনেকুৱা কথা নহয় মেকআপ আৰ্টিষ্ট এজনৰ বহুত টকা আছে আজিৰ তাৰিখত আজি আমি এটা সেমিনাৰ আৰম্ভ কৰিছো হেড মাসাজৰ থেৰাপি সেমিনাৰ আৰম্ভ কৰিছো তাত
আমি ISD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয় এইটো বস্তু তাত আমি নিমন্ত্ৰণ কৰি আনিছো মিনিষ্টাৰ আৰু মিষ্টাৰ ৰাজক আমি প্ৰথমতে তেওঁলোকে আশা কাৰণে ইমান কষ্ট কৰি ধন্যবাদ দিছো আৰু মিনিষ্টাৰক আমি এখন ফুলাম গামোচাৰে তেওঁ সম্ভাষণ জনাবলৈ তেওঁ ইয়ালৈ মাতিছো তুমি আহিলা বহুত ভাল লাগিলে আৰু এটা আজি বহাগৰ মহিলাতে এটা জাতি দি তেওঁ সম্ভাষণ জনাইছো তুমি সদায় ভালে থকা নাৰীৰ কাৰণে সদায় তুমি মাত মাতিবা আমি আশা কৰো তুমি আগুৱাই যোৱা এতিয়া বহুত ধন্যবাদ আৰু সঁচাকৈ বহুত বেছি ভাল লাগিল আগতে আপোনালোকক কৈছো এয়া আছে যে মৰম আশীৰ্বাদ আৰু সকলোবোৰ আছে ইয়াতে উপস্থিত অকণমান দেখুৱাই দিয়াত গোটেইখিনি আছে আৰু এসকল আছে যেতিয়া কৰিম আমি আগত ছেকশ্যনৰ পৰা ল'ব লাগিব আমি বস্তুটো এনেকে চুলিটো ললো আমি গড়টো লগাব লাগিব যাতে চুলি গুৰিত তেলটো খাবলৈ ধৰে আৰু চুলি গুৰিটো মজবুত হৈ যায় এনেকে আমি প্ৰত্যেকটো ছেকশ্যন বনালো আমি আকৌ ইয়াত ফৰকেটৰ মাজত আমি ফিংগাৰকেইটা দি এনেকে এনেকে টানিব টানি মেলি আমি এইখিনি যেতিয়া ধৰো এই মিডল পইণ্টত কেতিয়াও জোৰত টিপ দিব নালাগে কাৰণ এডোখৰ মানুহৰ উশাহ এটা হেৰি থাকেতো সেইটো কাৰণে ডাইৰেক্ট এনেকে লৈ বস্তুটো এনেকে আকৌ এইখিনি লওঁ হৈ আকৌ এডোখৰ লাহে লাহে ফিংগাৰ মাছাজ যায় আৰু মই ধুনীয়াকে মজাকে হেড মাছাজ থেৰাপি লৈ আছো যিহেতু 1 ডে মাছাজ থেৰাপি সেমিনাৰ আছিলে মৰমী বাই ধুনীয়াকে শুভম বিউটি পাৰ্লাৰৰ ভিতৰত মোক ধুনীয়াকে হেড মাছাজ দি আছে আৰু বহুতকে শিকাই আছে আপোনালোকৰ কেনেকুৱা লাগিছে আপোনালোকে যেনেকে শিকাইছে তেনেকে শিকিব পাৰে দেই মাছাজ হ'ব দিদি লাহেকে বস্তুটো তললৈ যাব যেতিয়া আমি তললৈ যাম চুলিটো ৰাখি আমি শোল্ডাৰটোলৈ আহিলো শোল্ডাৰটো আমি কেনেকে কৰিম এই বস্তুটো এনেকে ধৰিব লাগিব এইটো আনি এনেকে এনেকে যাতে কাষ্টমাৰটো আৰাম পায় এইটো শোল্ডাৰ আকৌ আমি ওপৰলৈ আহিম হাতখন অইল লৈ ল'ব লাগিব কাৰণ টান হ'লে তেওঁ স্কিনত কষ্ট পাবতো সেইটো কাৰণে আকৌ এইটো চাইডলৈ যাব লাগিব এনেকে এনেকে গনিকেল মাছাজ এই বস্তুটো আমি কম্পিউটাৰ চাই থাকো মোবাইল চাই থাকো এই বস্তুটো মানুহৰ বিষ হৈ থাকে এইটো আমি চাইবেকেল মাছাজটো কেনেকে দিম আমি এই থাম দুটাই দিব লাগিব এই থাম দুটাই লাহে লাহে আমি আপ ডাউন কৰি কৰি যেতিয়া যাম কাষ্টমাৰটো এনেই ৰিলেক্স হৈ যাব আৰাম লাগিছে মোবাইল চাই এইটো যেতিয়া দিবা এইখিনি লক কৰিলা লক কৰি পানি আকৌ তললৈ আহিলা তললৈ আহি এইটো চাইডলৈ ফৰহেডটো মাছাজ কৰিব লাগিব আমি যেতিয়া ফৰহেডটো মাছাজ কৰিম চকুৰ গুৰিকেইটা মাছাজ কৰিম এইটো বস্তু ক'লে যাব এইটো চাইনাছৰ চকু বিষাই যে এইডোখৰ আমি এতিয়া মাছাজ কৰিম এইডোখৰ কৰাৰ লগে লগে চাইনাচাইটিছ থাকিলে ভাল হ'ব চকু বিষ ভাল হ'ব মাথা বিষ ভাল হ'ব এইখিনি কৰিব লাগিব তেতিয়া আমি কি কৰিম বস্তুটো লাহে লাহে টানিব লাগিব 6 বাৰ 7 বাৰ 8 বাৰ যিমান বাৰ কৰা যাতে কাষ্টমাৰটোৱে ৰিলেক্স পায় বস্তু এনেকৈ টানিব লাগিব আমি এইটো লক কৰি আমি এইখিনি লক কৰি দিলোঁ লক কৰি আমি এইটো দিলোঁ আকৌ আমি চকুৰ তলৰ পৰা গ'লোঁ 6 বাৰ 7 বাৰ 8 বাৰ ধৰি আমি ফিংগাৰ দি লক কৰিলোঁ লক কৰি এই বস্তুতে আমি কি কৰিম চকুটো এইডোখৰতে বিষায় তেতিয়া এই আমাৰ এই দুটা আঙুলি আমি এইটো ধৰিলোঁ এই বস্তুটো ভাইব্ৰেশ্যন দিব লাগিব লাহেকৈ এনেকৈ তুমি আকৌ মাছাজটো দিলা দি পানি এতিয়া আমি মাথাৰ গোটেই পইণ্টৰ মাছাজটো কৰিম হা দেখুৱাই গ'লোঁ যেতিয়া মই এতিয়া কথা নকওঁ তাৰপাছত এতিয়া আমি স্ক্লেপ মাছাজ দিম স্ক্লেপ মাছাজটো কি দিম আমি আমাৰ এই বস্তুতে মাছাজ দিম চুলিটোৱে যাতে কষ্ট নাপায় আমি চুলি টানিব নোৱাৰোঁ তেতিয়া আমি কি কৰিব লাগে এই ফাৰ্মৰ এইটো যিটো বস্তু গাঁঠিটো থাকে এইটো ধৰি লাহেকৈ মাছাজ দি দিব লাগিব বিউটি আমাৰ যিটো প্ৰচেছত থাকে সেইটো যেতিয়া তুমি মাছাজ দি থাকিবা অট'মেটিক ডিঙি বিষটো ভাল হ'ব আৰু যদি টনচিলৰ বিষ থাকে টনচিলৰ বিষ হ'লে এই বস্তুটো দিব লাগিব মাছাজ অলপ টাইম নহয় 5-10 মিনিট দিব লাগিব মই এতিয়া দেখুৱাইছোঁ কাৰণে আৰু যেনিবা অভাৰ চুগাৰ এতিয়া চুগাৰ বস্তুটো বা থাইৰয়ডটো কালাৰ বুলি নহয় আমাক চবকে দৰকাৰ যদি চুগাৰ থাকে তোমাৰ ঘৰতো থাকে বা তোমাৰো থাকে এই আমাৰ এই গিৰাকেইডালৰ পইণ্টত এইটো আমাৰ চুগাৰ পইণ্ট এইটো আমি 5-10 বাৰ যদি আমি এনেও ৰাতিপুৱা যদি এনেকৈ দি থাকোঁ তোমাৰ যদি চুগাৰ আছে অট'মেটিক চুগাৰটো কমি গৈ থাকিব বা কোনোবা থাকিলেও তুমি কৰি থকা যদি অট'মেটিক যাব টেবলেট খালেও মানে তোমাৰ নৰ্মেললৈ আহিবলৈ এইটো চেষ্টা কৰোঁ এইটো চুগাৰ পইণ্টটো খুবেই দৰকাৰ আমি বিউটি চেফখিনি কাৰণ আমি যেতিয়া স্পা কৰোঁ হেড মাছাজ কৰোঁ
এনেকৈ ধুনীয়াকৈ হেড মাছাজ দি আছে, ভালেকেইটা মাছাজ দিছে আৰু সঁচাকৈ ইমান ধুনীয়া ৰিলেক্স ফিল কৰিছোঁ। মোৰ যে গোটেই বডিটো বিষ সঁচাকৈ আপোনালোকেও এনেকৈ কেতিয়াবা হেড মাছাজ থেৰাপি ল'ব, কাৰণ বহুত বেছি ৰিলেক্স অনুভৱ কৰা যায়। মই একদম মিছা কথা কোৱা নাই। আপোনালোকে নিজে এবাৰ জাগিৰোডত থকা শুভম বিউটি পাৰ্লাৰৰ লগত কথা পাতি আপোনালোকে আহিব পাৰে। শুভম বিউটি পাৰ্লাৰৰ ওনাৰ এয়া মৰমী বাই সঁচাকৈ কৈছোঁ হেড মাছাজ বহুত ধুনীয়া দিলে। আজি আছিলে 1 ডে মাছাজ থেৰাপি ছেমিনাৰ আৰু অৰ্গেনাইজ কৰিছিলে মৰমী বাইদেৱে। আৰু এইখন পাৰ্লাৰ আছে জাগিৰোডত। এগেইন কৈ আছোঁ, শুভম বিউটি পাৰ্লাৰ জাগিৰোড, জেণ্টছ এণ্ড লেডিজ, পুৰুষ মহিলা সকলোৰে বাবে। ইয়াতে প্ৰশিক্ষণো দিয়া হয়, লগতে ছাৰ্ভিচো দিয়া হয়। এক গুলিত দুই চিকাৰ। আপোনালোকে যদি মেকআপৰ কিবা শিকিম বুলি ভাবি আছে, সকলোবোৰ কোৰ্চ আপোনালোকে শিকিব পাৰে। ফেচিয়েল, মেকআপ, এজন যদি ভাল বিউটিচিয়ান হ'বলৈ বিচাৰি আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে শুভম বিউটি পাৰ্লাৰ। এতিয়া মোৰ চুলিখিনি খুব ধুনীয়াকৈ ধুই দিব। মোৰ চুলিখিনি ইমান বেছি ৰাফ হৈ গৈছিল, মানে মই নিজে পগলা হৈ গৈছিলোঁ, কাৰণ আমাৰ বহুতো শ্বুট চলি থাকে বা আমাৰ প্ৰমোশ্যন ভিডিঅ' থাকে, চুলিত বহুত বেছি আমাৰ মেচিন মাৰা যায়, গৰম মেচিন। গতিকে মোৰ চুলিখিনি বহুত বেছি ড্ৰাই হৈ গৈছে। কিন্তু শুভম বিউটি পাৰ্লাৰ ওনাৰ মৰমী বাই খুব ধুনীয়া কৰি দিলে, শ্বাইনিং কৰি দিলে। আৰু এওঁ মেকআপ আৰ্টিষ্ট হয়, এজন ভাল বিউটিচিয়ান হয়। ধুনীয়াকৈ আমাক সকলোকে বুজাই আছিল, বা যিসকলে প্ৰশিক্ষণ লৈ আছে তেওঁলোকক ধুনীয়াকৈ বুজাই দিছে হোৱাট ইজ দিছ মেকআপ আৰ্টিষ্ট বা কি হয়। আৰু এতিয়া মোক দিব খুব ধুনীয়া এটা থেৰাপি। এইটোৰ নাম হৈছে পিৰিয়ড পেইন ৰিলিভিং মাছাজ, যিটো বহুত বেছি ইম্পৰ্টেণ্ট মহিলাসকল, নাৰীসকল, ছোৱালীসকলৰ বাবে। পিৰিয়ড পেইন মানে আমাৰ যেতিয়া মাহেকীয়া হয় তেতিয়া আমাৰ বহুত বেছি পেটৰ বিষ হয়, কিন্তু তাৰ ওপৰতো ধুনীয়া সমস্যাৰ সমাধান আছে। নাম হৈছে পিৰিয়ড পেইন ৰিলিভিং মাছাজ, মানে ৰিলেক্স ফিল কৰা হয়। চ' মৰমী বাই খুব ধুনীয়াকৈ যেতিয়া আপোনালোকৰ মাহেকীয়া হ'ব তাৰ ওপৰত খুব ধুনীয়া এটা পিৰিয়ড পেইন মাছাজ শিকাই আছে। যিদৰে শিকাইছে সেইদৰে আপোনালোকে নিজেই ধুনীয়াকৈ কৰিব চেষ্টা কৰিব। মোৰ যে বিৰাট বেছি পেটটো ভাল লাগি গৈছিলে। ইমান ধুনীয়া থেৰাপি জীৱনত মই জন্মৰ পৰা আজিলৈকে জীৱনত 2টা মাছাজ প্ৰথম ল'লোঁ। এটা হৈছে হেড মাছাজ আৰু এটা হৈছে পিৰিয়ড পেইন ৰিলিভিং মাছাজ। বাকী যিয়ে নহওক আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো উপভোগ কৰিলে। আৰু এতিয়া প্ৰশিক্ষণ ল'বলৈ অহা শিক্ষাৰ্থীসকলক খুব ধুনীয়াকৈ চাৰ্টিফিকেট প্ৰদান কৰা হ'ল। এইবিলাক হৈছে শুভম বিউটি পাৰ্লাৰৰ আণ্ডাৰত শিকি থকা শিক্ষাৰ্থী, আৰু মোৰ ধুনীয়াকৈ এতিয়া বায়'ডাটা ল'বলৈ বিচাৰিছে। মই সঁচাকৈ জাগিৰোডত উপস্থিত থাকিবলৈ পাই বহুত সুখী। আৰু এটা খুব ধুনীয়া এখন 1 ডে হেড মাছাজ ছেমিনাৰ আছিলে, আৰু শুভম বিউটি পাৰ্লাৰৰ ওনাৰ হৈছে মৰমী বা। আৰু সুন্দৰ এটা অনুষ্ঠান। আচলতে আমাক পুৰুষ মহিলা সকলোকে হেড মাছাজ লাগে, কাৰণ আজিকালি আমি প্ৰায়ভাগ পইচাৰ পিছত দৌৰি থাকোঁ, নহয়নে? বহুত বেছি চিন্তা ভাৱনা, ৰাতি টোপনি ক্ষতি, আৰুতো যদি বিয়া পাতিছেতো বহুতখিনি হাই কাজিয়া আছে। আৰু আমি ধুনীয়াকৈ সকলোৱে 1 ডে মাছাজ থেৰাপি ছেমিনাৰ উপভোগ কৰিলোঁ, বহুতো কথা শিকিলোঁ। এতিয়া যিহেতু দুপৰীয়া হৈছে, আমি খানা খাবলৈ আহিছোঁ। থেংক ইউ ছ' মাছ শুভম বিউটি পাৰ্লাৰ ওনাৰ মৰমী বা, থেংক ইউ।